পোনপ্ৰথমে আমাৰ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সুন্দৰ প্ৰশ্ন আপোনালোকে কৰিছে। আৰু এতিয়া সকলোৱে পৰিচিত হ'ল আৰু সকলোৱে জানিলে যে জয় ভাৰত পাৰ্টি কংগ্ৰেছ বিজেপি এজিপিৰ কাৰণে এটা ফেক্টৰ। আৰু আমি সমগ্ৰ সমষ্টিতে অসমৰ প্ৰায় 40ৰ পৰা 45টা সমষ্টিৰ কথা আমি এইবাৰ চিন্তা কৰিছোঁ আৰু তাতকৈ বেছিও হ'ব পাৰে। আমাৰ আলাপ আলোচনা চলি থাকিব, কিন্তু আজি আমি আহি সৰুপথাৰ সমষ্টিত উপস্থিত হৈছোঁ আৰু উপস্থিত হৈ কৰি পেলাই আমাৰ সাংগঠনিক দিশৰ ওপৰত আমি আলাপ আলোচনা কৰিছোঁ আৰু আলোচনা কৰি আগন্তুক আমি কেনেকৈ আচলতে এই সমষ্টিত জয়ী হ'ব পাৰিম তাৰ ৰণকৌশল বনোৱা হৈছে। আৰু আপোনালোকে এটা কথা জানে যে সৰুপথাৰ সমষ্টিত আচলতে এটা ৰেকৰ্ড আছে। সেই ৰেকৰ্ডটো হ'ল যে ইয়াত কংগ্ৰেছো হাৰিছে আৰু ইয়াত আপোনাৰ এজিপিও হাৰিছে আৰু এইবাৰ বিজেপিও হাৰিব। আৰু এই ৰেকৰ্ড এটা নতুন ৰেকৰ্ড হ'বলৈ গৈ আছে যে ইয়াত এইবাৰ জয় ভাৰত পাৰ্টি জিকিব। এই কথাটো আমি ইয়াত প্ৰায় 18-19টা আমাৰ পঞ্চায়তৰ পৰা আমাৰ বিষয়ববীয়াসকল আহিছে, তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰিছোঁ আৰু আলাপ আলোচনা কৰি আমাৰ আচলতে কেনেকৈ আমি ৰণনীতি কৌশলখিনি আছে সেইখিনি সময় অনুপাতে আপোনালোকে গম পাব। আমি সেইখিনি আচলতে গোটেইখিনি ঠিক ঠাক কৰিছোঁ আৰু দেখিছে গোটেইখিনি যিহেতু আপুনি কৈছে যে তুংগত উঠিছে বুলি, সঁচাকৈ তুংগত উঠিছে। চাৰিওফালে জয় ভাৰত পাৰ্টি এতিয়া হৈ আছে। আৰু এটা কথা আমি স্পষ্ট কৰিব বিচাৰোঁ যে এইবাৰ আমাৰ আচলতে সৰুপথাৰ সমষ্টিত আমাৰ জয় ভাৰত পাৰ্টি কিয় জয়ী হ'ব? জয় ভাৰত পাৰ্টি আচলতে এইটোৰ কাৰণে আমাৰ সৰুপথাৰ সমষ্টিত জয়ী হ'ব কাৰণ বিশ্বজিৎ ফুকন ডাঙৰীয়া যিবিলাক মিছা প্ৰতিশ্ৰুতি, সেই মিছা প্ৰতিশ্ৰুতিবিলাক গম পোৱা গৈছে। আৰু বিশ্বজিৎ ফুকন ডাঙৰীয়া যি নেকি কেলেংকাৰীবিলাক সেইবিলাক সকলোৱে গম পাইছে। আৰু এটা কথা আপোনালোকে জানে যে আজি অলপ দিনৰ আগত যিটো নেকি আচলতে এপেচ বেংকৰ কেলেংকাৰী, এপেচ বেংকৰ কেলেংকাৰীৰ লগত যে তেখেতে ওতঃপ্ৰোতভাৱে জড়িত আছিলে এই কথাটো স্পষ্ট হৈ গৈছে। সৰুপথাৰ বুলি মই নকওঁ, সমগ্ৰ অসমবাসীৰে ক্ষতি হৈছে কাৰণ 70 কোটি টকা তাৰ পৰা লুণ্ঠন ৰাজ চলোৱা হৈছে আৰু সেইটো জনতা জনাৰ্দনৰ টকা। আৰু সেই টকাখিনি আচলতে তেখেতে আত্মসাৎ কৰিছে আৰু আত্মসাৎ কৰাৰ পন্থা অৱলম্বন কৰিলে। আজি সেই ৰাইজৰ টকাখিনি ক'লে গ'ল? আমি সেইখিনি আচলতে আমি প্ৰশ্ন সুধিছোঁ। সেই টকাখিনি লৈ মেলি পেলাই তেখেতে কি কৰিছে আমি আজি সেইখিনি আমি প্ৰশ্ন সুধিছোঁ। আজি ৰাইজৰ ইয়াত উন্নতি নাই। এটা কথা আপোনালোকে চাবচোন, এই আমাৰ সৰুপথাৰ সমষ্টিত বা সমগ্ৰ অসমত আপুনি চাবচোন JJM পানী যোগান আঁচনি অলপ চলপ ঠিকেই বনাইছে, ৰাস্তাটো অলপ চলপ বাৰু ঠিকেই বনাইছে, নবনাইছে বুলি নকওঁ। কিন্তু বিজেপিয়ে তাতোতকৈ এটা ভাল কাম কৰিছে, সেইটো হ'ল যে বিজেপিয়ে অন্ধভক্ত বেছি বনাইছে। ভাল মানে তাতোতকৈ ভাল বনাইছে। এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ। অন্ধভক্তসকলে চাওক যে আচলতে অসমখন বৰবাদ হ'বলৈ গৈ আছে, এই আমাৰ সৰুপথাৰ সমষ্টি বৰবাদ হ'বলৈ গৈ আছে। আৰু বৰবাদ হোৱাৰ পাছত যি চকুৰে দেখিও অন্ধ, আচলতে সেই অন্ধবিলাকে চকু সঁচাকৈ অন্ধ হৈ যাব। গতিকে এইবাৰ কোনো সম্প্ৰদায়ৰ লোক, কোনো জাতিৰ লোক, কোনো উপজাতিৰ লোক কোনোৱে আচলতে এইবাৰ সমৰ্থন নকৰে বিশ্বজিৎ ফুকন ডাঙৰীয়াক। আৰু বিশ্বজিৎ ফুকন ডাঙৰীয়া যে এইবাৰ হাৰিব এই কথাটো